নমস্কাৰ বন্ধুসকল, ফাইনেলি আজি মোৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ ফোন আহিলে। যোৱাকালি আহিছিলে, আজি মোক যিহেতু মাতিছে 10 বজাত ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিয়েল অফিচত পোৱাকৈ মাতিছে। তাৰ সেইবাবে মই ৰেডি হৈছোঁ আৰু মোৰ সম্পূৰ্ণ এডুকেশ্যন ডকুমেণ্টছ মই লৈ গৈছোঁ। এইখিনি মই লৈ গৈছোঁ আৰু এয়া মোৰ প্ৰজেক্ট ৰিপৰ্ট আৰু এয়া মোৰ আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ভোটাৰ কাৰ্ড সম্পূৰ্ণ নথিপত্ৰ খুজিছিলে অৰিজিনেল। মই লৈ গৈছোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ। আশা কৰোঁ ইণ্টাৰভিউ যাতে ভাল হয় আৰু আপোনালোকৰ কাৰ ইণ্টাৰভিউৰ কাৰণে ফোন বা মেছেজ অহা নাই নিশ্চয় কমেণ্ট কৰি জনাবচোন, আৰু কাৰ আহিলে নিশ্চয় জনাব। আৰু এতিয়া যাবলৈ ওলাইছোঁ। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ইণ্টাৰভিউৰ কাৰণে ইয়াৰ বাগানৰ মাজে মাজে সৰু সৰু ধুনীয়া পকা আলিৰ মাজে মাজে বাগানৰ চাহ বাগান, দুই কাষে চাহ বাগান, ইমান ধুনীয়া গৈ আছোঁ। এতিয়াও বহুত দূৰ পাব বাকী আছে ডিব্ৰুগড়। কি ধুনীয়া সুন্দৰ পৰিৱেশ, সেউজীয়া পৰিৱেশ, প্ৰাকৃতিক মনোৰম দৃশ্য। তাৰ মাজে মাজে এয়া বাগানৰ দুই কাষে মাজে মাজে সৰু পকা আলি গৈ আছোঁ আমি গাঁৱৰ পৰা চহৰলৈ, ডিব্ৰুগড় চহৰলৈ। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰী আঁচনিৰ ইণ্টাৰভিউ দিবলৈ মনত বহুত হেঁপাহ, মনত বহুত আশা লৈ গৈ আছোঁ। এয়া বাগানৰ ভোজনৰ কাৰণে গৈছে। এয়া বাগানৰ পাৰ হৈ এয়া মাইজান বিল। এয়া বিলত মাছ মাৰি আছে, কি মনোৰম দৃশ্য।
উপস্থিত সন্ধিয়া বাইক অফিচ আমি পালোহি ফাইনেলি আমি আহি পাই গ'লোহি নিজৰ লক্ষ্য স্থান য'ত নেকি আমাৰ ইণ্টাৰভিউ হ'ব। এয়া চাওক ইমান ভিৰ, গাড়ী মটৰৰ ভিৰ আৰু বহুত ল'ৰা ছোৱালী আহিছে। আমি পালোহি, আমি উঠি গৈছোঁ এতিয়া ওপৰলৈ, আমাৰ য'ত ইণ্টাৰভিউ হ'ব তালৈ। আমি ফাৰ্ষ্ট ফ্ল'ৰলৈ উঠি গৈছোঁ। ইয়াতো ইমান কেণ্ডিডেট আছে, ল'ৰা ছোৱালী আছে। আমাৰ যিহেতু ফাৰ্ষ্ট ফ্ল'ৰত নাই, ছেকেণ্ড ফ্ল'ৰত আছে। আমি আকৌ ছেকেণ্ড ফ্ল'ৰলৈ গৈছোঁ। ছেকেণ্ড ফ্ল'ৰতে উঠি দেখিছোঁ বহুত ভিৰ। বহুত ল'ৰা ছোৱালী লাইন লাগি আছে, ময়ো লাইন লাগি আছোঁ। লাইনত হ'লোগৈ। এইখিনিতে মই চৰকাৰক অনুৰোধ কৰিব বিচাৰোঁ যে যি নিৰ্বাচন প্ৰক্ৰিয়া হ'ব, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনি নিৰ্বাচন প্ৰক্ৰিয়া যাতে তাক স্বচ্ছ আৰু নিকাভাৱে হওক, চৰকাৰক অনুৰোধ জনাইছোঁ যাতে সঠিক যোগ্য প্ৰাৰ্থীয়ে পাওক। বহুত দূৰ দূৰৰ পৰা বহুত কষ্ট কৰি ল'ৰা ছোৱালীবিলাক আহিছে ইণ্টাৰভিউ দিবলৈ। চৰকাৰক আকৌ বাৰম্বাৰ অনুৰোধ জনাইছোঁ যাতে কোনো পলিটিকেল ইছ্যু হ'ব নালাগে। যিজন যিজন উপযুক্ত ব্যক্তিক এই আঁচনি লাভ দিব লাগে, যাতে কোনো অযোগ্য প্ৰাৰ্থীয়ে পাব নালাগে। সেয়ে মই চৰকাৰলৈ অনুৰোধ জনাইছোঁ। এই ভিতৰত ইণ্টাৰভিউ চলি আছে আৰু বাহিৰত এনেদৰে মানুহ ঠেলা হেঁচাকৈ লাইনত লাগি আছে। চব বাৰম্বাৰ চৰকাৰক অনুৰোধ জনাইছোঁ যাতে নিকা হওক। ধন্যবাদ।